this edition with the latest on the Russia-Ukraine war. It's the Russian forces that have claimed that Majoni, captured the city phone to loga nai niki? in eastern Ukraine. Nai ma, phone to dekhon logai nai. দেউতা মাজনী দেউতা তোমাৰ ফোনটোই লগাব পৰা নাই তুমি ভালে আছা নে দেউতা চাও দিয়াচোন মাজনী মই ভালে আছো দিয়া হেল্ল' আপুনি ক'ত আছে সৈনিক মানুহ ক'ত থাকে যুদ্ধ ক্ষেত্ৰত আছো যুদ্ধ চলি আছে যুদ্ধ হয় কাক বিচাৰিছে মা কাক বিচাৰিছে আমি কাকো বিচৰা নাই পুলিচৰ ভয়তে ইয়াত সোমাইছো পুলিচক ভয় কৰিব লাগে আপোনালোকে কি দক কাম কৰিছে নাই আমি একোই দক কাম কৰা নাই তেনেহলে চাওক বাইদেউ দেশত যুদ্ধ চলি আছে এই কথা আপোনালোকেও জানে হয়নে সেই বুলি বস্তু যে ইমান দাম বাঢ়িব বস্তুৰ দাম বাঢ়ি গৈছে সেইটো কথা আপোনালোকেও জানে তাৰ কাৰণে আমি কি প্ৰতিবাদ নকৰিম নেকি আমাৰ এই প্ৰতিবাদত আমাৰ এজন যুৱকৰ মৃত্যু হৈছে পুলিচৰ গুলিত আৰু তাৰ কাৰণে উত্তেজিত ৰাইজে গোটেই থানাত অগ্নিসংযোগ কৰাই দিছে আৰু পুলিচে বাছ বিচাৰ নকৈ জাকে তাকে উঠাই লৈ গৈছে এই পুলিচ আৰ্মিবোৰক মাৰি শেষ কৰিব লাগে পুলিচ আৰ্মি যদি মাৰে দেশখন বচাব কোনে খুলি দিয়কচোন কি হল কলৈ যায় কতো না যাও এনে এবাৰ চকৰ পৰা আহিম বহুদিন গাড়ীখন চলোৱাই নাই নহয় ইমান বৰ ঘটনা ঘটি আছে আপুনি দেখা নাই নেকি ইমান সাহস নালাগে যাব আহক ঘৰলৈ আহক কেৱল যুদ্ধৰে নিউজ আমি কি গুণা কৰিছিলো যাৰ বাবে আমাৰ এই অৱস্থা হ'ল যাৰ কাৰণে আমাৰ ঘৰবোৰ জ্বলি গ'ল এতিয়া মোৰ ল'ৰাকেইটাই কি কৰিব ক'ত থাকিব হ'ব আমাৰ এই দুখবোৰ কাই বুজি পাব নাকান্দিবি Streets littered with corpses, victims of war crimes, atrocities committed by the Russian invaders. CBS News correspondent Deborah Pato witnessed these horrors in the town of Bucha, 16 miles Ma? from Ukraine. Oh ma, ahasun. ৰবা গৈছো কি হলনো মা চোৱাচোন দেউতাই যুদ্ধত মানুহবোৰক এনেকৈ মাৰে নেকি সৈনিকসকল বহুত নিষ্ঠুৰ বহুত নিৰ্দয় হ'ব লাগে নহয় মা নহয় মাজনী তোমাৰ দেউতা নিষ্ঠুৰ নহয় আমাৰ দেউতাও এনেকুৱা নেকি মা নহয় মাজনী তোমাৰ দেউতা তেনেকুৱা নহয় কৰবি গৈছো ৰব শুনাচোন গৈছো কি হল বহা কওক এতিয়া চকুজোৰা মুজি দিয়া চকু আৰু কিয় মুদিব লাগে মুজা না ঠিক আছে মুদি এইটো চোৱা ইছ ৰাম ইমান ধুনীয়া
খাকী পোছাকৰ তলত থকা কোমল হৃদয়ৰ মানুহজনক মইহে চিনি পাওঁ কিন্তু আমাৰ প্ৰতি কাৰো দয়া নাই কাৰো মৰম নাই কিমান অসুবিধাৰ মাজেদি চলি আছো তইতো নিজে দেখাই পাই আছ জানো সেইটোতো ক'বই নালাগে পিতায়ো গোটেই জীৱনটো ঘানি টানি টানিয়ে মৰি গ'ল কিবা পালা না আনকি মৰাৰ আগত মই ভালকৈ চিকিৎসাখিনিয়ে কৰিব নোৱাৰিলোঁ হয় দে আমিও এনেকৈ টানি টানি মৰিব লাগিব সেই তাতে আকৌ কোনোবাই এই মজ মাৰি খাই আছে বুজিছ মোৰো দোকান বন্ধ কৰিবৰে হ'ল যাবই লাগিল কি যাবিয়ে নেকি দোকানত মাল নহ'লে কি ৰখি থাকিবি যুদ্ধৰ কাৰণে মালেই অহা নাই তাকেইতো যুদ্ধ কিয় লাগে মই তাকেই বুজি নাপাওঁ শত্ৰু দেখে আমাক আক্ৰমণ কৰে সেইকাৰণেই যুদ্ধ শত্ৰু দেখে আমাক কি আক্ৰমণ কৰে আমিনো ক'ৰ শত্ৰু দেশৰ এই পানী খোৱা হলত বি দিবা গেলোঁ মই বেছি বুজি নাপাওঁ কিন্তু দকনি এটা কথা কোৱাচোন এই যে এই শত্ৰু দেশৰ মানুহবিলাকক বা শত্ৰু দেশক তুমি কোনোবা তাৰে শত্ৰু দেশৰ কোনোবা মানুহক চিনি পোৱা না শত্ৰু দেশৰ কোনো মানুহক যদি আপুনি চিনি নাপায় আমি চিনি নাপাওঁ বা সিহঁতেও যদি আমাক চিনি নাপায় তেতিয়াহ'লে আমাৰ সিহঁত শত্ৰু হ'ল কেনেকৈ তাকেইতো তেনেহ'লে এই যুদ্ধৰ ঘটনাবোৰ ক'ত Mr. Elon Musk. Senator, what I said is I think it's important to look at the science. I know it's people widely talk about this as if that is something that... You know, I'll turn 70 this year. Microsoft turns 50. My foundation will be 25. So... तैयार हो जाओ जंगल में और चलो तुम उधर चलो ठीक एक्सक्यूज मी ये युद्ध कब तक चलेगा और इस युद्ध में कितने लोगों की मौत हुई नो कमेंट जो हथियार न्यूज में वायरल हो रहा है ये हमारी देश का है या दूसरी देश का है नो कमेंट सर 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 इस युद्ध में कौन इस युद्ध में कौन विजयी होगा अल्लाह मोहम्मद रसूलुल्लाह खुदा কাইলৈৰ পৰা দেশৰ 244খন জিলাত আৰম্ভ হ'ব যুদ্ধৰ সময়ত কেনেদৰে সাধাৰণ ৰাইজে নিজকে যুদ্ধখন শেষ হ'লে ভাল আছিল ইমানো যুদ্ধ লাগি থাকে না যুদ্ধৰ সময়ত কেনেকৈ Excuse me, sir. Yes, come in. I am a journalist from BNN, sir. Yes. Sir, जंग के बारे में आपके साथ कुछ बातचीत करना चाहेंगे. बोलिए. सर, UNO के रहते ये जंग किस लिए, सर? UNO? Yes, sir. क्या है UNO? सर, इस जंग में एटम बम गिरने का कोई पॉसिबिलिटी है क्या, सर? कौन बनाता है? ये तो कैपिटलिस्ट का जंग है. ये क्वेश्चन कैपिटलिस्ट को पूछो. Trump said the attacks on Venezuela would not be limited to boats. We're starting to stop them by land also. The land is easier. Would only stop when Ukrainian troops withdraw from key areas. Putin said the current U.S.-backed peace plan can become the basis for future agreements. Now that draft plan... We just follow order. খুৰী আপোনাৰ এই দুখত আমিনো খবৰ লোৱা একবাৰে কি কৰিব পাৰোঁ তাকেইতো আমাৰ দৰে সৰু সৰু মানুহৰ জীয়াই থকাৰ একো ৰাস্তাই নাই আচলতে কি জানা যুদ্ধ কৰাটোৱে ভুল আমিনো ক'ত যুদ্ধ কৰিছো যুদ্ধ কৰিছে চৰকাৰেহে কিন্তু আমিতো এই যুদ্ধৰ বলি হৈছো আমার আর কি হবো আমি আর এই কপালের লেগে আনছি নাই হবো আর আমার আর কত আর ভাল কপাল পাও আমি কি ভাবি আছে ভাবিছো আমিতো এই যুদ্ধৰ পৰা বাচিব লাগিব আমিতো বহুত প্ৰটেকচনতে আছো খাদ্য বস্তু মজুত কৰায়ে আছে শত্ৰু ৰেখাৰ পৰা উৰি আহিব মাতো যদি আমাৰ এই বিল্ডিংতে পৰি যায় তেতিয়া তুমি কি কৰিবা আৰু নপৰিব বুলিও তুমি কি গ্যাৰান্টি দিবা
ইছৰাম মোবাইলটো খুলিবই নোৱাৰি কেৱল যুদ্ধ আৰু কেৱল যুদ্ধ তুমি চোৱাচোন আমি ষ্টুডেণ্টছবোৰক নি ক'ত সোমোৱাই দিলে আমিও যুদ্ধত সোমাই পৰিলোঁ এই সময়ছোৱাত আমি কৰিব লাগিছিল কি চিন্তা কৰিব লাগিছিল কি কিন্তু আমি কৰি আছো কি হয়নে একদম সঁচা কথা কৈছা দাদা এনেকৈ দেখে দেখে যুদ্ধ হৈ থাকিলে বিশ্বযুদ্ধ হৈ যাব পাৰে নেকি বিশ্বযুদ্ধ হৈ যাব পাৰে কিন্তু পুঁজিপতিবোৰৰ বিশ্বযুদ্ধ কৰিবলৈ মন নাই ঠিক আছে ইতিমধ্যে দুখনকৈ বিশ্বযুদ্ধ কৰি যি শিক্ষা পালে শিক্ষা মানে দাদা শিক্ষা মানে এতিয়া চোৱা প্ৰথম বিশ্বযুদ্ধত কমিউনিষ্ট ৰাছিয়াৰ জন্ম হ'ল দ্বিতীয় বিশ্বযুদ্ধত কমিউনিষ্ট চাইনাৰ জন্ম হ'ল যদি কেনেবাকে তৃতীয় বিশ্বযুদ্ধ এখন হ'বলৈ হয় গোটেই পৃথিৱী কমিউনিষ্ট হৈ যাব পুঁজিবাদ ধ্বংস হৈ যাব কেপিটেলিষ্ট যিটো কেপিটেলিষ্ট চিষ্টেম বুলি কওঁ আমি এই কেপিটেলিষ্ট চিষ্টেম একদম ডেষ্ট্ৰয় হৈ যাব তেনেহ'লে এই যুদ্ধৰ উদ্দেশ্য কি উদ্দেশ্য আছে যুদ্ধৰ উদ্দেশ্য বিভিন্ন ধৰণৰ কেতিয়াবা দুখন দেশৰ মাজত যুদ্ধ লগাই সাম্ৰাজ্যবাদীহঁতে সিহঁতৰ পুৰণা অস্ত্ৰ শস্ত্ৰ দুয়োখন দেশকে বিক্ৰী কৰি বহুত ধন উপাৰ্জন কৰে কেতিয়াবা আকৌ প্ৰক্সি ৱাৰ কৰে প্ৰক্সি ৱাৰ এইটো আকৌ কি যুদ্ধ এদিন পিছত ভালকৈ কম দিয়া क्या कर रहे हैं ये हमारा दुश्मन है সেইকাৰণে কৈছো চৰকাৰ বস্তুটো বুজি নাপালে পুঁজিবাদ বুজি নাপালে যুদ্ধ বুজি পোৱা নাযাব আজি গোটেই পৃথিৱীত যিবোৰ যুদ্ধ চলি আছে ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধ ইজৰাইল পেলেষ্টাইনৰ যুদ্ধ গাজাৰ যুদ্ধ এই গোটেইবিলাক পুঁজিবাদৰ সংকটৰ ফল গম পাইছা বজাৰ দখলৰ যুদ্ধ এইবিলাক কথাবোৰ বহুত জটিল যি বুজিলোঁ যুদ্ধৰ কাৰণ বেলেগ একজেক্টলি এবাৰ ৱৰ্ল্ড মেপখনলৈ চোৱা পৃথিৱীৰ ক'ত ক'ত যুদ্ধ হৈ আছে হা চোৱা য'তেই বজাৰ তাতেই যুদ্ধ য'তেই বাণিজ্যিক পথ বা ট্ৰেড ৰুট তাতেই যুদ্ধ এতিয়া গোটেই পৃথিৱীতে বিআৰআই চলি আছে বিআৰআই মানে বিআৰআই হ'ল বেল্ট ৰোড ইনিচিয়েটিভ যুদ্ধৰ মূল কথাটো ক'ত বিজনেছ চাইনাৰ মাল গোটেই পৃথিৱীলৈ গৈ আছে চাইনাই ম্যানমাৰ বাংলাদেশৰ মাজেদি ভাৰতলৈ মাল পঠাই আছে সেইবাবে ম্যানমাৰত যুদ্ধ নেপালত চাইনাই বাণিজ্যিক পথ বনাই আছে হা তাতো আমেৰিকাই যুদ্ধ লগাই দিছে বুজি পাইছা তেনেহ'লে সকলোতে আমেৰিকাই যুদ্ধ লগোৱা কাৰণটো কি কাৰণ জল পট আমেৰিকাক চাইনাৰ মাল লাগে চাইনাই মাল কমকৈ দিছে চাইনাই আমেৰিকাৰ লগত ডিল কৰা নাই তাতেই আমেৰিকাৰ খং গম পাইছে আচল ঘটনাটো সেইটোৱে নেকি সেইবাবেই আমেৰিকাই সমগ্ৰ বিশ্বতে যুদ্ধ লগাই দিছে সাম্ৰাজ্যবাদীৰ যুদ্ধ বজাৰৰ যুদ্ধ সাম্ৰাজ্যবাদী শক্তিয়ে নিজৰ মাল বিক্ৰী কৰিবলৈ বজাৰ বিচাৰে আমেৰিকাই সিহঁতৰ তেল বিকিব বিচাৰে অন্য দেশৰ বজাৰত কিন্তু ৰাছিয়াই নিদিয়ে ইউৰোপে নিদিয়ে তেতিয়াই যুদ্ধ হৈ যায় তেনেহ'লে ইউক্ৰেইন আৰু গাজাৰ যুদ্ধ এইখন যুদ্ধ অলপ বেলেগ নিজৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা যুদ্ধ ইউক্ৰেইন ৰাছিয়াৰ যুদ্ধ হ'ল বন্ধুক আক্ৰমণ কৰি ৰাছিয়াই আমেৰিকাৰ বজাৰ যাত্ৰা ভংগ কৰিব বিচাৰিছে হা তাতে খং খাই আমেৰিকাই ইজৰাইলৰ হতুৱাই বন্ধু হামাছক আক্ৰমণ কৰে লাগি গ'ল গাজাৰ যুদ্ধ
গাজাৰ যুদ্ধৰ যোগেদি আমেৰিকাই ৰাছিয়া আৰু ইউৰোপক মধ্যপ্ৰাচ্যৰ তেলৰ বজাৰৰ পৰা খেদিব বিচাৰিছে। এই যুদ্ধৰ পৰা আমাৰ একো লাভ নহয়। আমি সাম্ৰাজ্যবাদীৰ অন্যায়ৰ যুদ্ধৰ বিৰোধিতাহে কৰিব লাগিব। বুজি পাইছা? বৰুৱা, আপুনিতো জানেই এই নিউজ চেনেল এটাৰ মুখ্য সম্পাদক হ'লেও আমি এই মালিকটোৰ ঊৰ্ধত নহয়। মালিকে বিচৰা ধৰণেহে আমি নিউজবোৰ প্ৰচাৰ কৰিব লাগিব। আপুনি সংগ্ৰহ কৰা এই ভিডিঅ'বোৰ সম্পাদনা নকৰাকৈ যদি আমি প্ৰচাৰ কৰোঁ, আমি মালিকৰ ৰোষতো পৰিম আৰু লগতে চৰকাৰৰ ৰোষতো পৰিম। কিন্তু সম্পাদনাৰ নামত আপুনি আচল ভিডিঅ'বোৰেই নোহোৱা কৰি দিছে। এই বাতৰিবোৰ সংগ্ৰহ কৰোঁতে ফিল্ডত কিমান কষ্ট কৰিবলগীয়া হয় সেইটো আমিহে জানো। আৰু যদি ৰাইজে আমাৰ বাতৰিৰ পৰা যুদ্ধৰ আচল কথাবোৰ বুজিবই নোৱাৰে, তেনেহ'লে আমি ইমান কষ্ট কৰাৰ অৰ্থ ক'ত থাকিল? বৰুৱা, সেইটো মই বুজি পাওঁ, কিন্তু আমাৰ চাকৰিৰ কথা নাই জানো? মোৰ আৰু চাকৰিৰ মোৰ ভংগ হৈছে। এইখন লওক। এইখন আকৌ কি? ৰেজিগনেশ্যন। কাম কৰাৰ বহুত ৰাস্তা আছে দিয়ক, মই নোৱাৰোঁ আৰু। দেউতা, এইবাৰ কিন্তু তুমি আমাক এৰি থৈ যাব নোৱাৰা। মই যাব নিদিওঁ তোমাক। তুমি যুদ্ধক্ষেত্ৰত থাকিলে এনেকুৱা লাগে যেন মৃত্যুৱে আমাকো খেদি ফুৰিছে। দেউতা, যুদ্ধ মই বৰ বেয়া পাওঁ। তাত মানুহে মানুহক মাৰে, মানুহে মানুহক মৰমহে কৰিব লাগে ন মা? দেউতা, মই কিন্তু তোমাক এইবাৰ যাব নিদিওঁ। তুমি কিন্তু এইবাৰ আমাক এৰি যাব নোৱাৰা। নাযাওঁ মাজনী, মই আৰু কেতিয়াও নাযাওঁ। মা, তুমি, মই, আমি গোটেইবিলাক একেলগে থাকিম। হ'ব। তুমি কিন্তু যাব নোৱাৰা। হ'ব মাজনী, ময়ো ফেয়াৰেছ ল'ম বুলি ভাবিয়ে আছোঁ। গাঁৱৰ ডেকাবোৰে যেনেকৈ খেতি বাতি কৰি চলি আছে, আমিও তেনেকৈ খেতি বাতি কৰি চলি থাকিম দিয়া। মই আৰু মানুহ মৰা চাকৰি নকৰোঁ মাজনী, নকৰোঁ। আন দেশৰ মানুহক হত্যা কৰিব লগা হয়, আনকি নিজৰ দেশৰ মানুহকো হত্যা কৰিবলৈ সিহঁতে অৰ্ডাৰ দিয়ে। Attention, the world! শত্ৰু দেশত আমি বোমা পেলাই দিম। সেই বোমাৰ আঘাতত কণ কণ বাচ্চা, তিৰতা বুঢ়া মানুহবোৰ মৰি যায়। কি যে ধ্বংসলীলা, কি যে পাপ। ৰাতি বিচনাত পৰাৰ পিছত মাজনীৰ কথা মনত পৰে, তোমাৰ কথাও মনত পৰে, গাঁওখনৰ কথাও মনত পৰে। এনেখন গাঁওখন এৰি কেইটামান টকাৰ বিনিময়ত ক'ত যে জংঘলৰ মাজত দিন কটাব লগা হৈছে। আপুনি হয়তো নাজানে, প্ৰতিটো নিশাই মই চটফটাই থাকোঁ, বেয়া বেয়া সপোন দেখোঁ। হত্যা, হিংসা, যুদ্ধৰ সপোন। জানো মই। শাৰী শাৰী কফিন, শাৰী শাৰী মৃতদেহ। সপোনতে প্ৰতিটো কফিন মই খুলি খুলি চাওঁ। ভয়তে মোৰ বুকুখন কঁপি উঠে। মাজনীক মই সাৱটি ধৰোঁ। ভাবোঁ, এয়াই নেকি মোৰ জীৱন, এয়াই নেকি আমাৰ জীৱন। আপুনি আৰু যাব নালাগে। দেউতা, তুমি আৰু যাব নালাগে। ঠিক আছে, নাযাওঁ। ভয় লাগে যদি কিবা এটা হৈ যায়। ভয় কৰিব লগাৰ কাৰণ একো নাই, আমাৰ ইয়াত একো নহয়। বহা। আপোনালোক আৰ্মি মানুহ, ভয় নকৰি দিয়কচোন, কিন্তু আমাৰো অলপ সন্দেহ হয়তো। ঘটনাবোৰ টিভিত দেখিয়ে আছো নহয়, কিমান বেয়া লগা দৃশ্য। উপায় নাই, এইবোৰ ঘটনা যুদ্ধত ঘটিয়ে থাকে। ই কম বহু বেয়া লগা দৃশ্য। মই সেইকাৰণে আগতীয়াকৈ ফেয়াৰেছ লৈছোঁ। মাইনাকো সৈনিক বনাব বিচাৰিছিলোঁ, কিন্তু নাই, হ'বলৈ কেতিয়াও নিদিওঁ। সৈনিক আৰু হ'ব নালাগে। সৈনিক বেয়া নেকি? শত্ৰুক কেতিয়াও বন্ধু বুলি ভাবিবলৈ নিশিকায়। চলো।
और चलो সেইকাৰণে কোৱা শুনো ৰ যুদ্ধত বোলে মাক বাপেক ভাই ভনী কাকোৱে চিনি নাপায় একদম সঁচা কথা আমাক কঠোৰ কৰি তোলা হয় আমাক অপমান কৰি তোলা হয় ৰাতি আমি শুই থাকোঁ হঠাৎ চাইৰেন বজে লগালগ আমি গেছ কৰি লওঁ হাতত হাতিয়াৰ তুলি লওঁ আৰু কামাণ্ডাৰে আমাক হত্যাৰ দিয়ে दुश्मन जंगल में छुपे हैं सबको घेर लो अब फायरिंग करो अब फायरिंग आसलते युद्ध लागे काक যুদ্ধ লাগে পুঁজিপতি আৰু জমিদাৰসকলক যুদ্ধ হয় ট্ৰাম্প পুটিনৰ মাজত কিন্তু যুদ্ধত মৰে আমাৰ দৰে যদুৰাম মধুৰাম যুদ্ধত মৰে আমাৰেই ভাই ককাই সৈনিকসকল ধনী দুখীয়া থকালৈকে যুদ্ধও থাকিব প্ৰথমতে ধনী দুখীয়া নাইকিয়া কৰিব লাগিব তেতিয়া আৰু যুদ্ধৰ প্ৰয়োজন নাথাকিব পৃথিৱীত যিমান অস্ত্ৰ আছে সেইবোৰ আমি কাঢ়ি আনিব লাগিব আৰু কাঢ়ি আনি লোহাৰ ৰড বনাব লাগিব তেতিয়াহে পৃথিৱীত শান্তি ঘূৰি আহিব ওইতা মা মোক কিয় নামাতে ওইতা দেউতাই মোক কিয় নামাতে ও মা ओ माँ ओ माँ ओ देवता माटी बरा ओ माँ पापा तो ना के माटी बरा ए किबा द्वार तो ना का माटी बरा ओ माँ ना के ओ देवता আমাক মাটি দিয়ক আমাক চাকৰি দিয়ক আমাক খাদ্য দিয়ক আমাক যুদ্ধ নালাগে আমাক অস্ত্ৰ নালাগে আজি হাজাৰ হাজাৰ শিশু এনেদৰে কান্দিব লগা হৈছে কতজনী পত্নীয়ে নিজৰ স্বামীক হেৰুৱাইছে নিজৰ আপোনজনক হেৰুৱাইছে হয় অথচ যুদ্ধ চলি আছে ও মাই কো কৰি ও দেউতা ও মা ও মোক লগত থাকিম এই ল'ৰাজনে নাজানে কাৰ লগত কাৰ যুদ্ধ হৈছে যুদ্ধখন কোনে প্ৰথমতে আৰম্ভ কৰিছে তাকো নাজানে যুদ্ধত কোন হাৰিব কোন জিকিব সেইটো নাজানে অথচ এই যুদ্ধৰ বলি হৈছে এই ল'ৰাজন এই যুদ্ধত মানুহ মৰা এৰোপ্লেনবোৰ মই ভাঙি পেলাম অকল প্লেন নহয় বাবু আমি পুঁজিবাদ ভাঙি পেলাব লাগিব পৃথিৱীত যিমান দিনলৈ পুঁজিবাদ থাকিব সিমান দিনলৈ যুদ্ধ চলি থাকিব আৰু তাৰ বাবে ৰাইজ আমি সকলোৱে মিলি এখন নতুন যুদ্ধৰ ঘোষণা কৰিব লাগিব আৰু এই যুদ্ধৰ নাম হ'ব বিপ্লৱ সর্বহারার মুক্তিকামী সর্বহারার মুক্তিকামী বিজয়ের জয়